এইটো কোৱেশ্চন চাওক, এইটো 15 ছেপ্টেম্বৰ আহিছিলে। এটা কৈছে শিশু অনুপাত টিকাকৰণৰ সদৃশ্য সম্বন্ধযুক্ত জড়িত চিহ্নিত কৰক। অপশ্যন এত দিয়া আছে জ্বৰ অনুপাত ঔষধ, অপশ্যন বিত দিয়া আছে খাদ্য অনুপাত ৰন্ধন, অপশ্যন চিত দিয়া আছে উদ্ভিদ অনুপাত কীটনাশক, অপশ্যন ডিত দিয়া আছে জন্তু অনুপাত খাদ্য। তো শিশু আৰু টিকাকৰণ, তো আমি শিশুক টিকাকৰণ কিহৰ কাৰণে কৰোঁ? যাতে শিশুক যাতে কোনো ধৰণৰ বেমাৰ যাতে আক্ৰমণ কৰিব নোৱাৰে, সেইকাৰণে আমি আগতীয়াকৈ এটা টিকাকৰণ দিওঁ। তো চেম টু চেম ইয়াতে কি হ'ব? ইয়াতে অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ হৈ যাব। কিয়নো উদ্ভিদক আমি কীটনাশক দিওঁ যাতে উদ্ভিদত কোনো ধৰণৰ পোক পৰুৱা, কোনো ধৰণৰ কীটনাশক কীট পতংগ যাতে উদ্ভিদক ক্ষতি কৰিব নোৱাৰে, সেইকাৰণে আমি আগতীয়াকৈ কীটনাশক দিওঁ। তো ইয়াতে অপশ্যন চি শুদ্ধ এনচাৰ হৈ যাব। অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ। আপোনালোকে এইটো অপশ্যন বি এইটোতো কেতিয়াও নহয়, অপশ্যন ডি এইটোতো কেতিয়াও নহয়। আৰু আপোনালোকে এইটো ভাবিছে জ্বৰ অনুপাত ঔষধ, এইটো হ'ব লাগিছিল। নহয়, জ্বৰ আমি কেতিয়া আহে? জ্বৰ যেতিয়া আহে তেতিয়াহে আমি ঔষধ খাওঁ। আগতে আমি ঔষধ খাওঁ নেকি? আগতে কেতিয়াও নাখাওঁ যে আমাৰ জ্বৰ অহাকালি জ্বৰ আহিব আগতে ঔষধ খাই লওঁ, এনেকুৱাতো নকৰোঁ। জ্বৰ অহাৰ পিছতহে আমি ঔষধ খাওঁ। তো আমি কিন্তু উদ্ভিদক আগতীয়াকৈ আমি কীটনাশক দিওঁ। কিহৰ কাৰণে? যাতে উদ্ভিদক কোনো ধৰণৰ কীট পতংগই আক্ৰমণ কৰিব নোৱাৰে, ক্ষতি কৰিব নোৱাৰে, সেইকাৰণে আমি কীটনাশক দিওঁ। চেম টু চেম আমি শিশুক আমি আগতীয়াকৈ টিকাকৰণ দিওঁ যাতে শিশুটোক কোনো ধৰণৰ বেমাৰ আজাৰ আক্ৰমণ কৰিব নোৱাৰে। আপোনালোকে বুজিব পাৰিছে? কমেণ্টত জনাব কেনেকুৱা পালে। থেংক ইউ।